Hello and welcome. আজি আমি এটা ইম্পৰ্টেন্ট টপিক আলোচনা কৰিম হেতু হৈছে মেটেল ৰিয়েক্ট উইথ ওয়াটাৰ ইট মিন্স মেটেল এটাই ওয়াটাৰ হৈতে ৰিয়েক্ট কৰিলে কি ওলাই সেই বস্তুটো আমি আজি আলোচনা কৰিম সো মই ইয়াত মেটেলটোক m বুলি লৈছো আৰু ইয়াত যেতিয়া মই ওয়াটাৰ ৰিয়েক্ট কৰাইছো তেতিয়া হলে ইয়াত কি ওলাব সোৱা ইয়াত ওলাব মেটেল অক্সাইড ওলাব প্ৰথম অৱস্থাত আৰু H2 গ্যাস ওলাব এটা কি হ'ব সোৱা এগেইন এই মেটেল অক্সাইডটোক তুমি আকৌ কি কৰিলা ওয়াটাৰৰ হৈতে ৰিয়েক্ট কৰাবা তেতিয়া হলে ইয়াত কি ওলাব মেটেল হাইড্ৰক্সাইড ওলাব ইয়াৰ ফাইনাল ৰিঅ্যাকশন মেটেল হাইড্ৰক্সাইড ওলাব এটা সোৱা যদি তুমি ইয়াৰ ওভাৰঅল ৰিঅ্যাকশনটো সোৱা তেতিয়া হলে কি হ'ব মেটেল অক্সাইড ক্যান্সেল হ'ল মানে মেটেল এটাক যেতিয়া তুমি ওয়াটাৰৰ হৈতে H2 হৈতে ৰিয়েক্ট কৰাবা তেতিয়া হলে ইয়াত কি ওলাব তোমাৰ মেটেল হাইড্ৰক্সাইড ওলাব আৰু কি ওলাব ইফালে হাইড্ৰোজেন গ্যাস ওলাব এই ৰিঅ্যাকশনটো ওভাৰঅল হয় এটা কথাটো শুনা ইম্পৰ্টেন্ট কথাটো কি হয় যে মেটেলৰ লগত আমি ইয়াত কি লগ লগাইছো সোৱা ওয়াটাৰ লগ লগাইছো দেখা পাইছা ওয়াটাৰ লগ লগাইছো এটা এই ওয়াটাৰটো ঠাণ্ডা পানী হ'ব নে গৰম পানী হ'ব নে ষ্টিম হ'ব হেতু ডিপেন্ড কৰিব মেটেলটোৰ ৰিঅ্যাক্টিভিটিৰ ওপৰত যেনেকৈ সোৱা যদি তুমি খুব ৰিঅ্যাক্টিভ মেটেল লোৱা যেনেকৈ ধৰা তুমি সোডিয়াম লৈছা যেনেকৈ ধৰা তুমি পটাছিয়াম লৈছা যেনেকৈ তুমি সোডিয়াম লৈছা খুব ৰিঅ্যাক্টিভ মেটেল হয় ইহঁতি কি কৰে সদায় জানানে ইহঁতি কি কৰিব যে ঠাণ্ডা পানী আছে ঠাণ্ডা পানীৰ হৈতে ৰিঅ্যাকশন কৰিব ঠাণ্ডা পানীৰ হৈতে ৰিঅ্যাকশন কৰি ইহঁতি কি বনাব ইফালে ইহঁতৰ যোনটা মেটেল অক্সাইড আছে হেগিটা বনাব যেনেকৈ মেটেল হাইড্ৰক্সাইড আছে হেগিটা বনাব যেনেকৈ KOH আছে ধৰা NaOH আছে তেনেকুৱা বনাব লগত ইহঁতি কি কৰিব হাইড্ৰোজেন গ্যাস বনাব আৰু এটা কথা মনত ৰাখিবা ইয়াত বহুত বেছি কি হয় এনাৰ্জি উৎপন্ন হয় বহুত বেছি এনাৰ্জি ওলাই এটো ইয়াত ইমানেই বেছি এনাৰ্জি ওলাই ইহঁতি কি কৰে ইয়াত যোনটো হাইড্ৰোজেন গ্যাস আছে এই হাইড্ৰোজেন গ্যাসটোৰ ওপৰত কি কৰি দিয়ে জুই লগাই দিয়ে সোডিয়াম আৰু পটাছিয়ামে কি কৰে সোৱা ঠাণ্ডা পানীৰ হৈতে ৰিয়েক্ট কৰি হতৰ হাইড্ৰক্সাইড গিটা বনায় আৰু এই ৰিঅ্যাকশন ওভাৰঅল তোমাৰ জুই ওলাই যায় হৈছে তাৰ পাছত সোৱা যেনেকৈ ধৰা মই অলপ কম ৰিঅ্যাক্টিভ লৈছো যেনেকৈ Mg লৈছো Mg কিন্তু ঠাণ্ডা পানীৰ হৈতে ৰিয়েক্ট নকৰে মনত ৰাখিবা Mg কি বিচাৰে ৰিয়েক্ট কৰিবলৈ হট ওয়াটাৰ বিচাৰে Mg হট ওয়াটাৰ লগত ৰিয়েক্ট কৰে হৈছে ৰিয়েক্ট কৰি কি বনাব তেতিয়া হলে ইয়াত Mg যোনটো হাইড্ৰক্সাইড আছে হেতু বনাব হৈছে তাৰ পাছত চোৱা ইয়াত আৰু এটা পইণ্ট তুমি মনত ৰাখিবা যে এলুমিনিয়াম ইম্পৰ্টেন্ট পইণ্ট এটো হয় এক্সামত আহিছে আগতে এলুমিনিয়াম বা আইৰন ইহঁতি দুটাই কি হয় ঠাণ্ডা পানী গৰম পানী কাৰো হৈতে ৰিয়েক্ট নকৰে এলুমিনিয়াম আৰু আইৰনে সদায় ৰিয়েক্ট কৰে কাৰ লগত জানানে ইহঁতি ৰিয়েক্ট কৰে ষ্টিমৰ হৈতে ৰিয়েক্ট কৰে ভাপৰ হৈতে ৰিয়েক্ট কৰে আৰু এইগিটাই গৈ মেলি হাইড্ৰক্সাইড নবনাই সিহঁতি কি কৰে সিহঁতৰ ৰেসপেক্টিভ অক্সাইডটো বনাই থয় যেনেকৈ এলুমিনিয়ামে ষ্টিমৰ হৈতে ৰিয়েক্ট কৰি Al2O3 বনাব আৰু আইৰনে ষ্টিমৰ হৈতে ৰিয়েক্ট কৰি কি বনাব Fe3O4 বনাব এটোই আছিল মেটেল ৰিয়েক্ট উইথ ওয়াটাৰ কনসেপ্টটো